চাওক মহাত্মা গান্ধী আখৰ যিসকলে দেখা নাই চাই লওক কেনেকুৱা আছিলে ক'ৰ পৰা দিছিলে চাওক যোৰহাট জেলৰ পৰা বাপুজীলৈ দিয়া চিঠি এখিনি আৰু মহাত্মা গান্ধীয়ে গোপীনাথ বৰদলৈলৈ দিয়া চিঠি আৰু এইখন হৈছে গোপীনাথ বৰদলৈদেৱৰ জন্মপত্ৰিকা আজি মই আহিছিলোঁ আপোনালোকক থাম্বনেল চাই চাগে যিসকলে গম পাইছে গতিকে দেখিছে আগতে আহিছে গতিকে আজি মই আহিছিলোঁ ৰহাত অনুষ্ঠিত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মানে এটি মিউজিয়াম আছে সেই মিউজিয়ামটো চাবলৈ গতিকে আপোনালোককো দেখাওঁ আৰু ময়ো চাওঁ গতিকে সেই মিউজিয়ামটো চাবলৈ আপোনালোক আহিছিলোঁ গতিকে এতিয়া মই বৰ্তমান আছোঁ ৰহা যোনখন চিকিৎসালয় এইখন বেক চাইডে দেখিছে এই ৰহা চিকিৎসালয়খনৰ চৌহদতে তেওঁ মানে যোনটো মিউজিয়াম সেইটো অনুষ্ঠিত গতিকে এতিয়া বলক আৰু এইটো ৰাস্তা দি যেটো সোমাই যাব লাগে এখন ৰহা চাইল দি সোমাই আহিলে তো যোনটো চাই বজাৰৰ ৰাস্তা আৰু তা দি এনেকৈ সোমাই আহিব লাগে গতিকে এইফালে এতিয়া সোমাই আহিব লাগে গতিকে এইফালে এতিয়া যাম আৰু মোৰ লগত প্ৰতিম আহিছে গতিকে ভিতৰত গৈ আপোনালোকক দেখাম গতিকে বলক গৈ এতিয়া ইয়াতে আপোনালোকে দেখিব পাইছে লগাই কি নগা নেতাই পিন্ধা কাপোৰ এখন আৰু এইবিলাক হৈছে টুপি আই থিংক হয় টুপি হয় কিনে গোপীনাথ বৰদলৈদেৱে তেতিয়াৰ সময়তে পিন্ধা টুপি আৰু এইখিনি ক'ৰ পৰা পোৱা হৈছে আপোনালোকে দেখিছে সুৰবালা বৰদলৈৰ পৰা পোৱা হৈছে ডনেটেড বাই সুৰবালা বৰদলৈ আৰু তাৰ পিনে এইটো ৱাস্কোট হ'ব ৱেষ্টকোট গতিকে গোপীনাথ বৰদলৈদেৱে পিন্ধা ৱাস্কোটটো চাওক তেতিয়া আৰু এইফালে আছে এটা এইটো কিমান ডাঙৰ চাওক তেখেত যিহেতু অকণ শকত আবত আছিলে গতিকে তেখেতৰ এইটো চাওক আৰু এইখন হৈছে খাদী ৰুমাল আৰু এইটো হৈছে এৰিকোট দেখিছে আপোনালোকে ধুনীয়াকৈ লিখা আছে এইটো এৰিকোট আৰু এইবিলাক চব ডনেটেড বাই সুৰবালা বৰদলৈৰ পৰা পোৱা গৈছে তেওঁ চাগে গোপীনাথ বৰদলৈ কোন আছিলে মই নাজানো বাৰু আৰু এইটো চুৰিদাৰ আৰু এইফালে কি আছে আপোনালোকক দেখাই যাওঁ এইফালে আছে কান্ধত লোৱা বেগ এইটো হৈছে মিচিমি বেগ আৰু এইটো হৈছে খামটি বেগ আৰু এইখন হৈছে খামটি ৰুমাল আৰু এইটো হৈছে মণিপুৰী পাগুৰি নিশ্চয় পাগুৰি মৰা কাপোৰ মণিপুৰী পাগুৰি আৰু এইফালে সৰুকৈ বুদ্ধদেৱৰ এটি মূৰ্তি আছে আৰু লগতে আছে এখন মণিপুৰী মাফলাৰ যোনখন ডিঙিত লয় গতিকে সেইখন গতিকে আৰু এইফালে কি আছে আপোনালোকক দেখাওঁ এইফালে আছে বিভিন্ন ব্যক্তি অনুষ্ঠানৰ পৰা গোপীনাথ বৰদলৈদেৱলৈ অভিনন্দন জনোৱা মানপত্ৰসমূহ তেওঁক মানপত্ৰ দি মানে বেলেগ বেলেগ অনুষ্ঠানত গৈছিলে তেতিয়া তেওঁলোকক দিয়া চাওক সেইসমূহ কাপোৰত কাগজ নহয় কিন্তু কাপোৰত হয় মানপত্ৰ তেতিয়া কাপোৰত লিখি পেলাই ধুনীয়াকৈ দিয়া হৈছিলে বৰপেটাত দিয়া হৈছিলে বৰপেটা ৰাইজৰ পৰা আৰু এইখনো কাপোৰতে হয় চাওক কাগজ নহয় আৰু এইফালৰ খিনি আছে ইংলিছত লিখা এইকেইখন হৈছে মহাত্মা গান্ধীয়ে গোপীনাথ বৰদলৈদেৱলৈ দিয়া চিঠি এইখন হৈছে মহাত্মা গান্ধীয়ে দিছিলে গোপীনাথ বৰদলৈলৈ চাওক মহাত্মা গান্ধীৰ আখৰ চাওক মহাত্মা গান্ধী আখৰ যিসকলে দেখা নাই চাই লওক কেনেকুৱা আছিলে ক'ৰ পৰা দিছিলে চাওক যোৰহাট জেলৰ পৰা বাপুজীলৈ দিয়া চিঠি এখিনি আৰু মহাত্মা গান্ধীয়ে গোপীনাথ বৰদলৈলৈ দিয়া চিঠি আৰু এইখন হৈছে গোপীনাথ বৰদলৈদেৱৰ জন্মপত্ৰিকা এইখন এতিয়া আপোনালোকক দেখাই আছোঁ গোপীনাথ বৰদলৈদেৱৰ যিখিনি কাপোৰ তেওঁ ব্যৱহাৰ কৰা আৰু এতিয়া দেখাই আছোঁ আৰু মোৰ লগত আহিছিলে প্ৰতিম আগতেও দেখিছে মোৰ লগত গতিকে আৰু কি আছিলে এইখিনি আপোনালোকক দেখাওঁ গতিকে চাই যাওক কি আছিলে এতিয়া এইখিনিত যি বস্তু আছে প্ৰতিমে আপোনালোকক কৈ যোৱা প্ৰতিম এইটো কি এইটো হৈছে আপোনাৰ যোৰহাটৰ পৌৰসভাৰ পৰা পোৱা চিঠি ইমান ধুনীয়াকৈ হেৰিত ভৰাই থোৱা আছিলে আৰু এইখন হৈছে মানপত্ৰ ভৰাই দিয়াত চুঙাটো তাৰপিছত আপোনাৰ এইটো হৈছে মানপত্ৰ এইটো হিন্দী ভাষাত লিখা আছে এইটো লিখা আছে পুনা নগৰ পালিকা কি অৰ্জে
श्रीमान गोपीनाथ बरदলৈ प्रधानमंत्री असम की सेवा में समर्पित বিভিন্ন ব্যক্তি অনুষ্ঠানৰ পৰা গোপীনাথ বৰদলৈদেৱে পোৱা অভিনন্দন মানপত্ৰসমূহ আৰু এইটো হৈছে তেওঁ ব্যৱহাৰ কৰা তলা এইটো 1945 চনত বিৰজা লাইব্ৰেৰী উদ্বোধন কৰা তলা তাৰপৰা এইটো হৈছে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ উদ্বোধন কৰা তলা বা তেতিয়া তলাকেইটা কিছু আৰু এতিয়া সিফালে কি আছে এইফালে যাওঁ এতিয়া এইফালে আছে চাওক সেইখিনি সময়ত তেওঁ দাড়ি কাটা ৰেজৰ আৰু ব্লেডখন দাড়ি কটা সঁজুলি ঘড়ী কলম এইফালে লিখাই আছে দাড়ি কটা সঁজুলি ঘড়ী কলম ফণি ব্ৰাছ চকুত দিয়া দৰৱ এইখিনি এয়া ব্ৰাছ দাড়ি কটা এইখিনি চেণ্টৰ বটল চাগে মোৰ মতে এইটো হৈছে এটা বহুত মূল্যৱান বস্তু এইটো হৈছে 1939 চনৰ 22 জানুৱাৰীত চিলেটত মানে বৰ্তমান এতিয়া বাংলাদেশ আৰু পায়োনিয়াৰ বেংক গৃহৰ আধাৰশিলা স্থাপন কৰা কৰণীখন যোনখন কৰণী মানে হেৰি কৰিছিলে আধাৰশিলাটো 1939 চনত মহেশ্বৰীৰ কটন মিলছ গৃহৰ আধাৰশিলা স্থাপন কৰা কৰণী তাত ধুনীয়াকৈ লিখাই আছে কিন্তু বস্তুবিলাক এইটো যোগেন্দ্ৰনাথ মেমৰিয়েল হাইস্কুল আগিয়াৰ পৰা পোৱা ৰূপৰ চেইন আৰু লকেট ৰূপৰ হয় আৰু এইফালে এটা আছিলে এইখন কৰণীখন আছিলে 1949 চনত আগিয়া গোৱালপাৰাত যোগেন্দ্ৰনাথ মেমৰিয়েল হাইস্কুলৰ গৃহ আধাৰশিলা স্থাপন কৰা কৰণীখন এইখন সৰু আছিলে এইখন কৰণী আধাৰশিলা স্থাপন কৰিছিলে আৰু এই যোনটো এই ঘৰটো হৈছে এইটো হৈছে তেখেতৰ ঘৰ আছিলে তেখেতৰ যিহেতু ৰহাৰে আছিলে গতিকে এইটো তেখেতৰ ঘৰ আৰু কালক্ৰমত এইটো তেওঁ ঘৰটোকে তেওঁ সামগ্ৰীয়ে এটি মিউজিয়ামলৈ ৰূপান্তৰ কৰি ৰাখিছে গতিকে এইটো বহুত ভাল কথা কাপোৰখিনি এবাৰ আকৌ কৈ যোৱা তুমি প্ৰতিমে কৈ যাব কৈ যোৱা কিমান ডাঙৰ তেখেতৰ যিহেতু শকৰ আগত আছিলে খাদী ৰুমাল আৰু এইটো হৈছে চুৰিদাৰ সেইখিনিতো দেখালোঁ এবাৰ দেখালোঁ বাৰু খামটিবিলাক লোৱা বেগ তেওঁ দিছিলে মণিপুৰী পাগুৰি আৰু মণিপুৰী মাফলাৰ আৰু এইখিনি চব সুৰবালা বৰদলৈৰ পৰা পোৱা গৈছে সুৰবালা বৰদলৈ কোন আছিলে তেওঁৰ চাগে পৰিয়ালৰ মানুহ হ'ব নিশ্চয় সুৰবালা বৰদলৈ তেওঁ কোনোবা পৰিয়ালৰ বা ঘৰত এনেকুৱা মানুহে আছিলে কাৰণ তেওঁ চাগে কাপোৰবিলাক তেওঁক দি দিছিলে ইয়াত হেৰি কৰিবলৈ আৰু এইটো হৈছে নগা নেতাই পিন্ধা কাপোৰ ড্ৰেছ অফ নাগা লিডাৰ্ছ এই টুপি আৰু এইটো হৈছে ৱাছকোটটো যে হাফ ৱাছকোটটো যে পিন্ধে আপোনালোকে মিউজিয়ামটো দেখিছে এইটো মিউজিয়ামটো হয় একচুৱেলি সেই সময়ত মানে স্বাধীন ভাৰতৰ প্ৰথমজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু তেওঁৰে এই ঘৰটো আছিলে আৰু এই ঘৰটোতে এতিয়া তেওঁ যিহেতু নথকাৰ পিছত সেই কাপোৰখিনি বা তেওঁ ব্যৱহৃত যিখিনি বস্তু আছিলে সেই বস্তুখিনি এটি সৰু মিউজিয়াম এতিয়া বনাইছে যাতে আহি পেলাই তেওঁ কি ইউজ কৰিছিলে কি এনেকুৱা কাপোৰ পিন্ধিছিলে যাতে চাব পাৰে যিহেতু আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আপোনালোকে যিসকলে দেখিছে আজিও চাগে দেখিছে ফাৰ্ষ্ট টাইমে গতিকে এনেকুৱা বস্তু আপোনালোকে আহিব লাগে বেছি দূৰত নহয় কিন্তু আমাৰ নগাঁও জিলাৰ ৰহাতে আছে মই আজিহে গম পাইছোঁ গম পাই পেলাই মই আজি আহিলোঁ আৰু এইটো একদম ধুনীয়াকৈ ৰহা যোনখন চিকিৎসালয় আছে যোনখন চাৰিআলিৰ পৰা আহি পেলাই সেই ধুনীয়া চাইনবোৰ্ড দেখিবই বজাৰৰ মাজতে যোনটো ৰাজচক্ৰ বিষয় আছে গতিকে অফিচটো তাৰ অপজিটত যোনটো এটা ৰাস্তা তাতে লিখা আছে খালি হস্পিটেলখন দি ভিতৰি সোমাই আহিব লাগিব সোমাই আহি পেলাই দেখিবই চাইনবোৰ্ড মই দেখাম গতিকে সেইখিনিতে আৰু যিখিনি দেখাব পাৰিছোঁ আপোনালোকক গতিকে আপোনালোকো আহিব কেতিয়াবা কিবা ক'বা নেকি বহুত ভাল লাগিছে আৰু এটা আমাৰ অসমৰ প্ৰথম তেওঁ মুখ্যমন্ত্ৰী আৰু ভাৰত ৰত্ন আৰু তেওঁৰ মিউজিয়ামটো আহি শুনিছোঁ যে খুব সৌভাগ্যৱান বুলি ভাবিছোঁ আগতে গম শুনিছিল নাই শুনা মই নাই শুনা আজি শুনিয়ে তোমাৰ লগতে ফোন কৰিছোঁ ৰাতিপুৱা আহি পেলাই গতিকে এনেকুৱা ক'ৰবাত জেগাত গ'লে মই ইয়াক লৈ যাওঁ আপোনালোকেও গম পায় আৰু এটা গৈছোঁ ক'ত গৈছিলোঁ নহয় মৰিগাঁৱত গৈছিলোঁ মৰিগাঁও মেলা তিৱা মেলা তাত গৈছোঁ গতিকে কেতিয়াবা সুমনক নিওঁ কেতিয়াবা ইয়াক নিওঁ অকলে নাযাওঁ গতিকে এতিয়া বাহিৰৰখিনি দেখামগৈ কেনেকৈ কিনি আহিব লাগে সেইখিনি অকণ দেখাম এতিয়া এইখিনি দেখালোঁ বাহিৰৰ পৰা আপোনালোকক অকণ দেখাই দিওঁ গতিকে বলক আমি এতিয়া আহি ইয়াত কেনেকুৱা পালোঁ কি এখন ইয়াত ধুনীয়াকৈ বহি আছে চাওঁ বহি আছে ধুনীয়াকৈ নাম এড্ৰেছ মোবাইল নম্বৰ ইমেইল আৰু কমেণ্টত মানে কেনেকুৱা লাগিলে ইয়াত ধুনীয়াকৈ দি লিখি থৈ যাব লাগে গতিকে আমাৰ প্ৰতিমে লিখি আছে
গতিকে প্ৰতিমে লিখি যাওঁ মোবাইল নাম্বাৰটো তোমাৰ মোৰটো গতিকে প্ৰতিমে লিখি থাকক মই আপোনালোকক বাহিৰখিনি দেখাওঁ আপোনালোকে দেখিছে ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয় ৰহা নগাঁও অসম স্থাপিত 1998 চনত গতিকে এইফালে এতিয়া সোমাই যাব লাগিব আৰু সোমাই যোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাই দিওঁ এইখন হৈছে ৰহা চিকিৎসালয় গতিকে ৰহা চিকিৎসালয়খন হৈছে এইখন গতিকে এই গেটটো দি আপোনালোকে আহিলে সোমাই আহিব লাগিব এইটো চিধা ৰাস্তাটো হৈছে এইটো বজাৰ ৰাস্তা দি এনেকৈ সোমাই আহিব লাগিব আৰু গেটতে এখন গেট মই আপোনালোকক কৈছোঁৱে এইটো দি এনেকৈ সোমাই আহিব লাগিব কিন্তু ৰাস্তা দি আপোনালোকে দেখা নাপাব এখন ভিতৰলৈ আছে গতিকে এনেকৈ সোমাই আহি পেলাই এইফালে ধুনীয়াকৈ এখন দেখিব আৰু ইয়াত ধুনীয়াকৈ সোমাই যাব পাৰিব গতিকে ব'লক এতিয়া আমিও সোমাই গৈ আপোনালোকক ভিতৰত কেনেকুৱা কি আছে দেখাওঁ সোমাই আহি আমি গোপীনাথ বৰদলৈদেৱৰ এটি প্ৰতিমূৰ্তি দেখা পোৱা যাব ধুনীয়াকৈ লিখা আছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু জন্ম 6 জুন 1890 চনৰ মৃত্যু 5 আগষ্ট 1950 চনত গতিকে দেখিছে আৰু ইয়াতে চোৱা চিতাৰ কাৰণে এগৰাকী বাইদেউ আছে আৰু গতিকে আৰু ইয়াতে লিখা আছে গোপীনাথ বৰদলৈ মেমৰিয়েল মিউজিয়াম ইনগ্ৰেটেড বাই অনাৰেবল গভৰ্ণৰ অফ আছাম গতিকে লিখিছে কেতিয়া গৈছিলে 6 জুন 1998 যেটো মই তাত ক'লোৱে গতিকে এতিয়া ভিতৰলৈ সোমাই আহিছোঁ এতিয়া ভিতৰলৈ সোমাই আহি পেলাই আপোনালোকে প্ৰথমে দেখা পাব জাতীয় বীৰ লাচিত বৰফুকনৰ এখন মানে ফটো আৰু তাৰ লগতেই লিখা আছে গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয় আৰু তাৰ গোটেই চাটখন এখন আৰু তেখেতৰ গোপীনাথ বৰদলৈদেৱৰ এখন গতিকে এইখিনি এটা কথা এটা ক'ম মই বাইদেউজনীৰ লগত কথা পাতি গম পালোঁ যে মোক কোৱা ভুল হৈছিলে মই এতিয়া কৈছোঁ এই ঘৰটো একচুৱেলি লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ দেউতাকৰ যিহেতু দেউতাক তেওঁ ডক্টৰ আছিলে আৰু যিহেতু এইটো এখন চিকিৎসালয় হয় ৰহা চিকিৎসালয় কম্পাউণ্ড এইটো দেউতাক থকাৰ যিটো ডক্টৰ তেওঁ এইটো কোৱাৰ্টাৰ আছিলে গতিকে সেই তেখেত থকা এই কোৱাৰ্টাৰটোতে মানে গোপীনাথ বৰদলৈদেৱৰ এই বস্তুখিনি ৰখা হৈছে গতিকে মই প্ৰথমতে কৈছিলোঁ যে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ ঘৰ বুলি কিন্তু তেওঁ বাপেক মানে তেওঁ ডক্টৰ আছিল গতিকে তেওঁ থকাহে এইটো কোৱাৰ্টাৰ আছিলে গতিকে সেইখিনিতে মই একো কৈ দিছোঁ গতিকে বেয়া নাপাব গতিকে তেওঁ বাপেকৰ ঘৰ বা তেওঁ ঘৰ একেই কথাই গতিকে চাওক লাষ্ট টাইম গতিকে এতিয়া আৰু যামগৈ বাহিৰখিনিও আপোনালোকক দেখালোঁ কেনেকৈ আহিব লাগে ক'লোঁ ৰহা চাৰিআলিৰ পৰা ধুনীয়াকৈ সোমাই আহিলেই হ'ল ধুনীয়াকৈ বজাৰখনৰ ওচৰত যোনটো ৰাজহ চক্ৰ বিষয়া মানে হেৰিটো আছে সেইখিনিতে বিকিব এটা ৰাস্তা সোমাই আহিছে লিখা আছে মেমৰিয়েল বুলি লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংগ্ৰহালয় বা মিউজিয়াম তেনেকৈ লিখা আছে সেইফালে সোমাই আহিলে হস্পিটেলখনৰ গেটেদি সোমাই আহিব লাগিব সোমাই আহি পেলাই খালি অকণমান ভিতৰলৈ দেখা পাব গতিকে আজিলে মানে আৰু প্লিজ আৰু ইয়াৰ পিছতো আপোনালোকক দেখাবলৈ বেলেগ ট্ৰাই কৰিম আৰু যদি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভাল লাগিছে প্লিজ লাইক আৰু এটা কমেণ্ট জনাব নাপাহৰিব আৰু এনেকুৱা আমাৰ আপুৰুগীয়া সম্পদ যিহেতু আমাৰ অসমৰ গতিকে প্লিজ আৰু ভাল লাগিলে আকৌ কৈছোঁ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গতিকে আজিলৈ বাই বাই